দিনৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছে বোলে তেওঁ ন্যায় দিলে। কৰায়ত্ব কৰা মানে ন্যায় দিয়া নহয়, সাক্ষী লোৱা মানে ষ্টেটমেণ্ট লোৱা মানে ন্যায় দিয়া নহয়। ন্যায়টো প্ৰকৃত ন্যায় আমি জনাৰ সকলোৰে অধিকাৰ আছে। কি কেনেকৈ হ'ল এই ঘটনাটো, কোনে কৰিলে, ইয়াৰ লগত আৰু বেলেগ কাৰোবাৰ অন্তৰ্নিহিত মহলৰ জড়িত হৈ আছে নেকি এই লগত সম্পৰ্ক, এইবোৰতো জানিব লাগিব। কি হ'ল, এইটো হত্যা নে এইটো কি হৈছে, গোটেই কথা কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে, এইবোৰ কথা পুংখানুপুংখভাৱে অসমৰ জনাৰ অধিকাৰ আছে। 3 মাহত চাৰ্জশ্বিট দিব বুলি কৈছে। তাৰমানে এই যে যিটো লাহে লাহে চলাই থকা যিটো কথা, তাৰ মাজত আকৌ জুবিনদাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে। এইবোৰ কথাটো কেতিয়াও পাব্লিক কৰা উচিত নাছিল। এটা ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী অতদিনে জুবিনদা ঢুকালে বিভিন্ন ধৰণৰ ৰিপৰ্ট কিন্তু নকৰিলে। যিদিনাখন CID তদন্ত প্ৰথম প্ৰতিবেদন কিন্তু তেওঁলোকে ওলাইছে, পাব্লিক কৰিছে আৰু চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰিছে। এই কামটো আমি কেতিয়াও গ্ৰহণ কৰা নাই আৰু কৈ আছে আমি ৰাজনীতি কৰা নাই, এইটো কথা স্পষ্ট। আমি সত্যটো মানুহৰ মাজলৈ লৈ আহিব কৈছোঁ। আৰু যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি ৰাজনীতি কৰিব লাগে ৰাজনীতি কৰিম, ৰাজনীতিতকৈ আৰু যদি বেছি কিবা কৰিব লাগে সেইটোও কৰিম, ন্যায়ৰ কাৰণে কৰিম। আমি কিন্তু স্পষ্ট কথা, ৰাজনীতি কোনে কৰিছে বিচাৰ কৰাৰ দায়িত্ব অসমৰ জনগণৰ। আমি ৰাজনীতি কৰা নাই, আমি সত্য প্ৰতিষ্ঠাৰ কাৰণে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। নীৰৱে নহয় সৰবভাৱে যুঁজিম, চিঞৰি চিঞৰি যুঁজিম। যিকোনো পৰ্যায়লৈ যাব লগা হ'লে সেইকোনো পৰ্যায়লৈ আমি যাম, এই কথাটো স্পষ্ট কথা। এই য়ট পাৰ্টি কোনে আয়োজন কৰিছিলে, কোনে বুক কৰিছিলে আমি আজিলৈকে গম নাপাওঁ। কোনে লৈ গ'ল, এখন প্ৰিপন হ'ল। যিটো সময় আছিলে ছিংগাপুৰত, আপোনালোকে যদি অলপ ইনভেষ্টিগেট কৰে গম পাব, যিটো সময় নিৰ্ধাৰিত সময়ত এই য়ট পাৰ্টিলৈ যাব লগা সময়ত তাৰ আগতে প্ৰিপন কৰি দিলে। কিছুমান মানুহে যাব নাপালে দেই, এইবোৰ ভিতৰুৱা খবৰ। মই আগতেও কিছুমান খবৰ দিছিলোঁ, তথ্য ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকে মানা কৰিছে। নোকোৱাৰ কাৰণে আপোনালোকে সেইবোৰ কথা পিছত আপোনালোকে নিজেও গম পাইছে। মই যি কৈছিলোঁ সত্য কৈছে, মই যি কৈছিলোঁ সঁচা কৈছিলোঁ, আপোনালোকে নিজেও গম পাইছে। কিন্তু কোনেও আপোনালোকেও ক'ব নোৱাৰে, তেওঁলোকৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে কাৰণে। কিন্তু কথা সত্য, এই প্ৰিপন কৰিলে, কোনে কৰিলে, কি লৈ গ'লে এইবোৰ জানিব লাগিব। এই সিদ্ধাৰ্থক অসমীয়াত কোনে লিখি দিলে, কোনে অসমীয়াত লিখিলে, সেইজন মানুহকতো চিনাক্তকৰণ কৰিব লাগিব। ভিডিঅ' কোনে উলিয়ালে হয় নাই, টুকুৰা টুকুৰাকৈ সম্পাদিত ৰূপত কোনে ভিডিঅ' উলিয়াই দিলে, শেষ ভিডিঅ'টো এতিয়াও কিয় উলিয়াই দিয়া নাই, এইবোৰ কথা আমাৰ জনাৰ অধিকাৰ আছে। আমি এইবোৰ প্ৰশ্ন কৰিমেই, এইবোৰ প্ৰশ্নত আপোনালোকে বাধা দিব নোৱাৰিব। আৰু গোটেই ঘটনাটোৰ লগত শ্যামকানু মহন্তই বিভিন্ন ধৰণে তেওঁৰ কথাবোৰ সাঙুৰ খাই আছে। তেওঁৰ ককায়েক তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, আগৰ DJP ভাস্কৰজ্যোতি মহন্তই নিজে পদত্যাগ কৰিব লাগিছিল। আজি যদি তথ্য বিচাৰোঁ, শ্যামকানু মহন্তৰ ইমান ধৰণৰ ফাইনেন্সিয়েল বিত্তীয় কেলেংকাৰী কথা আহিছে, আজি তথ্য বিচাৰিলে কোনে দিব? তাৰতো মূল মানুহজনটো তথ্য আয়ুক্তগৰাকী। আমি যিটো তথ্য পাম সেইটোতো ডিষ্টৰ্টেড তথ্য এটা পাম, শুদ্ধ তথ্য পাম নেকি? এইটোতো জনা শুনা কথা, কমন চেন্সৰ কথা। তেওঁ নিজেই কৰিব লাগিছিলে পদত্যাগ, নহ'লে চৰকাৰে বৰ্খাস্ত কৰিব লাগিছিল। এইবোৰ কাম কিয় কৰা নাই? আচৰিত কথা। সেইকাৰণে এইবোৰ কাম এইবোৰ কথা কমেই আমাৰ মুখ কোনেও বাধা দি ৰাখিব নোৱাৰে। আৰু আমি ৰাজনীতি কৰা নাই, ৰাজনীতি কৰিব লগা হ'লে কৰিম জুবিনদাৰ ন্যায়ৰ কাৰণে। শ্যামকানু মহন্তৰ ঘৰটো আপোনালোকে জানেতো, এইটো চিল কৰা হৈছিলে। চিল কৰাৰ পিছত পত্নী কেনেকৈ সোমাব পাৰে, ঘৰলৈ গৈ তলা খুলি কেনেকৈ সোমাব পাৰে? এইবোৰ কথাৰ উত্তৰ পামনে, বিচাৰ পামনে? সেইকাৰণে আমি আমাৰ ৰাজনৈতিক আইডেণ্টিটি থকাৰ পিছতো আমি নাম কোৱা নাই। আমি নিজৰ আইডেণ্টিটিৰ হিচাপত আপোনালোকৰ আগত এই কথা বতৰাবোৰ কৈছোঁ আৰু ক'ব খুজিছোঁ, সত্যৰ কাৰণে, সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। মনে মনে নহয়, আমি সৰবভাৱে আৰু আমি সজাগ সচেতন হৈ আমাৰ অসমৰ মানুহৰ কথা আমি কৈ যাম আৰু যুঁজি যাম।